বৰ্তমান যদি কোনোবা বিদেশী পৰ্যটক আহে আৰু তেওঁলোকে বৰ্তমান অসমখনৰ আভ্যন্তৰীণ ভিতৰুৱা পৰিৱেশটো যদি চাবলৈ জানিবলৈ চেষ্টা কৰে, তেনেহ'লে সেই বিদেশী পৰ্যটক দ্বিতীয়বাৰৰ বাবে অসম নিজেও নাহে আৰু বেলেগকো আহিবলৈ ৰিকমেণ্ড বা ছাগেশ্যন নকৰিব। কাৰণ বৰ্তমান অসমখনত চলি আছে কি? হিন্দু মুছলিম মিয়া কৈ পেলাই যিসকলক খেদি আছে চৰকাৰে, সেইসকলক প্ৰমাণো নাই যে তেওঁলোক স্বদেশী নে বিদেশী। প্ৰমাণ দেখাই খেদিলে ভাল, কিন্তু নাই। এতিয়া বৰ্তমান বেলেগ ৰাজ্যক চাওক, বেলেগ দেশক চাওক, কিমান ডেভেলপ কৰিছে, আৰু আমি জাতিক লৈ কাজিয়া কৰি আছো। হিন্দু বোলে, মুছলিম বোলে, মাৰিব লাগে, খেদিব লাগে, এইবিলাকতে আমি সীমাবদ্ধ আছো। যদি এইবিলাকতে আমি এতিয়া বৰ্তমান জানা বুজা জ্ঞানী শিক্ষিত মানুহবিলাকে লাগি থাকো, ভৱিষ্যত প্ৰজন্মটো কি হ'ব? ৰাজনৈতিক নেতাবিলাকে লাগিব, কাৰণ তেওঁলোকৰ স্বাৰ্থ পূৰণ হয়। কিন্তু আপোনালোকে কিয় লাগিছে? তেওঁলোকে ভোটৰ কাৰণে লাগি আছে। আৰু যিসকলক মিয়া মিয়া বুলি কৈ আছে, তেওঁলোকে একচুৱেলি কৈ আছে কাক? যিসকলে বৰ্তমানৰ চৰকাৰখনক সমৰ্থন কৰা নাই, বিৰোধিতা কৰিছে। যিসকলে সমৰ্থন কৰি আছে, সেইসকলক কিন্তু কোৱা নাই। বৰ বেলেগ ৰাজনীতি চলি আছে।